দৃষ্টিকোণৰ পৰা সকলো সম্ভাৱ্য যিখিনি তাত অসুবিধা আছে সেইবিলাক দূৰ কৰি কৰ্মচাৰী পৰিষদ আৰু ৰাজ্য চৰকাৰৰ উমৈহতীয়া সিদ্ধান্তৰ বাবে সদায় আমি তেনেকৈ কামবিলাক সফল হৈ আছো। যি অষ্টম আয়োগৰ যিখিনি কথা কৈছে সেইখিনিও নিশ্চয়ভাৱে আমি ইতিবাচকভাৱে আশাবাদী। যদি পৰিয়ালৰ সদস্য বুলি আমি নিজকে গণ্য কৰোঁ, সেইটো আৰু দাবী বুলি কথা নহয়, সেইখিনি আলোচনাৰ মৰ্মে সমাধান হ'ব। দাবী কেতিয়া জনায়? দাবী দ্বিতীয় পক্ষক জনায়। এইটোতো আমি এটা পৰিয়াল, ইয়াত দাবীৰ কথা নাই, ইয়াত ঘৰৰ ভিতৰত আলোচনা আহে। কৰ্মচাৰী পৰিষদৰ আগৰ দিনত দাবী আছিল যেতিয়া কৰ্মচাৰী পৰিষদৰ চৰকাৰৰ পৰা বেলেগকে ভবা হৈছিল, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গোটেই কৰ্মচাৰীসকলক বা তেওঁলোকৰ পৰিয়ালটোক নিজৰ এটা পৰিয়াল বুলি কয়, তাকেই চৰকাৰ বুলি কয়। চৰকাৰ মানে মুখ্যমন্ত্ৰী বা MLA বিধায়কসকল নহয়। মুখ্যমন্ত্ৰী মানে মই পুনৰবাৰ কৈছো, অস্থায়ী কৰ্মচাৰীজনৰ পৰা মুখ্যমন্ত্ৰীলৈকে গোটেই বৃহৎ পৰিয়ালটোহে চৰকাৰ। গতিকে চৰকাৰৰ কোনোবা সদস্যই দাবী বা তেনেকুৱা কথা নহয়, ঘৰৰ ভিতৰত আলোচনা কৰি সকলো গোটেই পৰিয়ালটো যাতে সুস্থ সবল সুন্দৰভাৱে আগুৱাই যাব পাৰে আমি নিজে নিজৰ ভিতৰত আলোচনা কৰিম। তেওঁলোকে কৈছে যে অৱসৰীৰ যিটো কাল, সেই অৱসৰী কালত NPS ব্যৱস্থা থাকিলে তেওঁলোকৰ এই কথাখিনিতো আমি এতিয়া ইয়াত আমাৰ এই কৰ্মচাৰী পৰিষদৰ আমাৰ বিষয় বিভাগ সভাত আমি কথাখিনি পতা হ'ল। এতিয়া সেই কথাখিনি আমি চৰকাৰ আৰু বহল পৰ্যায়ত আমি চৰকাৰৰ সৈতে পাতিম। গতিকে সেইটো এতিয়া এটা খোজ আৰম্ভ হৈছে, দ্বিতীয় খোজটো আৰু সবলভাৱে দিম। গতিকে এটাই মনত ৰাখিব, যিবিলাক কাম আগতে হোৱা নাছিল সেইবিলাক কাম এইখন চৰকাৰৰ দিনত হৈছে। আৰু সেইকাৰণে কৰ্মচাৰী পৰিষদৰ কেৱল কৰ্মচাৰীসকল নহয়, তেওঁলোকৰ পৰিয়ালৰ যি 20 লাখ সদস্য আছে তেওঁলোকো আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা বা মোদী ডাঙৰীয়া বা আমাৰ চৰকাৰৰ ওপৰত নিষ্ঠা আস্থা আৰু বিশ্বাস পোষণ কৰি আমি একেলগে হাতে হাত ধৰি আগবাঢ়িছো। গতিকে সেই আগৰ দিনৰ মানে কি দাবী আমুক এইবিলাক নহয়, আমি পৰিয়ালৰ ভিতৰত নিজেই সকলো সদৌ কৰ্মচাৰী পৰিষদৰ 40 সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু ইয়াত কেৱল এগৰাকী সাংসদ বা বিদেশ ৰাজ্য মন্ত্ৰী হিচাপে নহয়, আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এগৰাকী প্ৰতিনিধি ৰূপেও আজি বৃহৎ পৰিয়ালটোৰ এই অধিৱেশনত অংশগ্ৰহণ কৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ প্ৰথম মন্ত্ৰী হোৱাৰ দিনটোৰ পৰাই এই সংস্থাটোৰ সৈতে এগৰাকী পৰিয়ালৰ সদস্য ৰূপে ওতঃপ্ৰোতভাৱে জড়িত। আৰু আমাৰ পৰিষদৰ তথা কৰ্মচাৰীসকলৰ স্থায়ী হওক বা অস্থায়ী হওক প্ৰতিটো অসুবিধা পৰ্যায়ক্ৰমে তেখেতে দূৰ কৰি আমাৰ লাখ লাখ কৰ্মচাৰীৰ পৰিয়ালৰ মুখলৈ হাঁহি আনিবলৈ সক্ষম হৈছে। এতিয়াও কিছু কৰিবলৈ বাকী আছে আৰু আমি এইকাৰণে ভাল পাইছো যে কৰ্মচাৰী পৰিষদৰ প্ৰতিগৰাকী সদস্যই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা ৰাজ্য চৰকাৰৰ ওপৰত গভীৰ আস্থা আৰু বিশ্বাস আছে যে তেখেত তথা তেখেতৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে সকলোবিলাক নিয়াৰিকৈ সমাধান কৰিব। আৰু বহুত ভাল খবৰ আছে, আমি সেইবিলাক পাতিলো। আমাৰ কাৰিকৰী ক্ষেত্ৰত আমাৰ বীমা ফ্ৰী ইঞ্চুৰেঞ্চৰ পৰা মাতৃ পিতৃ বন্দনালৈকে আমাৰ অস্থায়ী কৰ্মচাৰীসকলৰ হাউচ ৰেণ্টৰ যিটো মৰগীয়া বানচ, সেই বানচটোৰ পৰা অন্যান্য বহু কথা যিখিনি কৰ্মচাৰী জড়িত কথা আছে সেই কথাখিনি আমি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে সকলোবিলাক নিয়াৰিকৈ সমাপন কৰি দিছে। আৰু যিখিনি আৰু 2-এটা বাকী আছে সেইখিনি আমি যিহেতু নিয়মিতভাৱে কৰ্মচাৰীসকল আমি আমাৰ চৰকাৰৰ লগত বহি থাকি, গতিকে এইখিনি সহ্যপূৰ্ণ কম দিনৰ ভিতৰতে সমাপন হ'ব। আৰু মই মোদী ডাঙৰীয়াৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ হৈ অধিৱেশনত সমবেত 1.5 সহস্ৰাধিক প্ৰতিনিধিৰ লগতে শদিয়াৰ পৰা ধুবুৰীলৈকে 2টা উপত্যকাত যিমানখিনি আমাৰ কৰ্মচাৰী আছে, কৰ্মচাৰী পৰিয়াল আছে, তেওঁলোকক ধন্যবাদ জনালো তেখেতসকলৰ অপৰিসীম ত্যাগ পৰিশ্ৰম আৰু চৰকাৰৰ প্ৰতি সহযোগিতাৰ বাবে। আৰু আমি বিশ্বাস কৰো যে কৰ্মচাৰী পৰিষদ বা কৰ্মচাৰীসকল দ্বিতীয় বা তৃতীয় পক্ষ নহয়, প্ৰথম পক্ষ। অৰ্থাৎ আমি চৰকাৰ মানে আমাৰ সেই চতুৰ্থ বৰ্গৰ নতুনকৈ যোগদান কৰা কৰ্মচাৰীজনৰ পৰা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈকে গোটেই 5-6 লাখ মানুহৰ পৰিয়ালটোৱে হ'ল চৰকাৰ। এই চৰকাৰৰ প্ৰতিটো ভাল কাম অসমীয়া ভাষাত ধ্ৰুপদী ভাষাৰ ৰূপে স্বীকৃতি দিয়াৰ পৰা আলি পদূলিৰ উন্নয়নলৈকে আমাৰ স্কুল কেইখনৰ পৰা আমাৰ চাহ বাগিচাৰ যে 3,33,000 পৰিয়ালক আমি যে মাটি তেওঁলোকৰ ভূমি 200 বছৰৰ পিছত তেওঁলোকৰ স্বত্ব দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো, এই সকলো ভাল কামবিলাকৰ সম অংশীদাৰ হ'ল আমাৰ কৰ্মচাৰীসকল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেই মন্ত্ৰৰে আগুৱাইছে। এইটো এটা পৰিয়াল, এই পৰিয়ালটোৰ আমিও সদস্য। গতিকে আমি ভাবোঁ পৰিয়ালটো শক্তিশালী হ'লে আমাৰ সেৱা আৰু অধিক ত্বৰান্বিত হ'ব, শক্তিশালী হ'ব। গতিকে সেইকাৰণে আজি আমি যদিও এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ৰাজ্যিক গুৰুত্বপূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক বহুতো আলোচনা হৈছে, সেইখনৰ মাজৰ পৰা মোক আমাৰ দলে অনুমতি প্ৰদান কৰিছে যে এই মুহূৰ্তত পৰিয়ালটোৰ এই শুভক্ষণত এগৰাকী প্ৰতিনিধি হিচাপে
প্ৰতিনিধি হিচাপে হিমন্ত বিশ্ব প্ৰতিনিধি হিচাপে আমি উপস্থিত হ'ব উচিত পালে কাৰণে মানে এই বিষয়ে আলোচনা চলি আছে। এইটো এনেকুৱা ধৰণৰ বাইটত কৈ দিয়াৰ কথা নহয়, তাত কাৰিকৰী কথা আছে, কোনে কোনটো ল'ব কি নল'ব। গতিকে এই কথাখিনি আচলতে আমাৰ পৰিষদ আৰু ৰাজ্য চৰকাৰে খুব কম দিনৰ ভিতৰতে এইখিনি কথা যাক কোনে কোনটো নীতিত মানি চলিব, কোনখিনিত আসুৱাক আছে, কোনটো সৰ্বভাৰতীয় পৰ্যায়ত বাকী ৰাজ্যতো সমাদৃত হৈছে, গোটেই কথাখিনি আলোচনা চলি আছে, চলি থাকিব। এইটো এটা প্ৰক্ৰিয়া। অসম জামুৱা আয়োগৰ প্ৰতিবেদন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰিবৰ কাৰণে কৰ্মচাৰী পৰিষদে দাবী জনাই আহিছে। তেওঁলোকে কালিও